হেল্ল' বন্ধুসকল, যোৱাটো ভিডিঅ'ত দিয়াৰ দৰে এইবাৰ লৈ আহিছোঁ মই নেক্সট ভিডিঅ'। এই ভিডিঅ'টোত মই ব্লাউজৰ ফ্ৰণ্ট ছাইড কাটিম। এয়া দেখিছেনে, মই আৰ্মহোলৰ আগৰ চাইজটোতে আকৌ শ্বেপ দি লৈছোঁ আৰু ইয়াতে ফ্ৰণ্ট ছাইডটো ½ ইঞ্চি ডাউন কৰি কটা হয়। আৰ্মহোল, এইটো হ'ল আৰ্মহোল, এটা ½ ইঞ্চি ডাউন কৰি কটা হ'ব। আৰু এয়া হৈছে ফ্ৰণ্ট ছাইড ডিঙিৰ, এই ডিঙিৰ অংশ মই 6 লৈছোঁ আৰু এনেকৈ বক্স কৰি দিয়া হৈছে। আৰু এডোখৰ ½ ইঞ্চি চেইন দি আকৌ এনেকৈ এটা শ্বেপ বনোৱা হ'ব। যিবিলাকে ভিডিঅ'টো যিবিলাকে ভিডিঅ'টো বুজি নাই পোৱা, তেওঁলোকক মই আকৌ কাপোৰত আকৌ 32 চাইজৰ ব্লাউজ কাটি আকৌ দেখুৱাম। আৰু যিবিলাকে বুজি পোৱা নাই তেওঁলোকে মোক কমেণ্টতে সুধিব পাৰে। এই বেলডাল দেখিছেনে, এই বেলডাল মই এটা চাইডে 4 লৈছোঁ আৰু এটা চাইডে 3.5 লৈছোঁ। আৰু এই মিডল পইণ্টত পৰা অকণমান ডাউন কৰি ওপৰলৈ শ্বেপ এটা বনাই দিছোঁ। আৰু 32 চাইজৰ এই বেলডাল কাটৰিৰ জোখ মই 5.5 লৈছোঁ আৰু এইকণাৰ পৰা এইকণ মই 2.5 লৈছোঁ আৰু 1 ইঞ্চি মই ইয়াৰ পৰা এই কণাৰ পৰা 1 ইঞ্চি ওপৰলৈ লৈছোঁ। আৰু এই 3টা পইণ্ট মই এনেকৈ জইন কৰি দিছোঁ। এই হ'ল কাটৰি। এইটো কাটৰি মই প্ৰত্যেকটো চাইজৰ ব্লাউজৰে বেলেগ বেলেগ। আৰু এতিয়া মই এই যিটো শ্বেপত আমি চিন দিলোঁ সেই শ্বেপে মই কাটি দিছোঁ। এতিয়া মই এটা কাটৰি আকৌ নতুনকৈ শ্বেপ দিব লাগিব। এইটো যিহেতু কাটৰিৰ কাৰণে অকণমান সৰু হয়, গতিকে আৰু এটা মই বেলেগ কাগজ লৈ ডাবল ফল্ড কৰি এই কাটৰিটো আকৌ এটা ডাঙৰ চাইজত কটা হ'ব। দেখিছে নহয়, এয়া মই পাৰ্টকেইটা উলিয়াই লৈছোঁ আৰু বেলেগ এখন কাগজত আকৌ মই ফল্ড কৰিছোঁ। মই যেনেকৈ লৈছোঁ আপোনালোকে তেনেকৈ কৰিব। এতিয়া হৈছে এই কাটৰিটো মই কাটিম। এই কাটৰিটো এনেকৈ দুভাঁজ কৰিব। মই যেনেকৈ দুভাঁজ কৰিছোঁ তেনেকৈ দুভাঁজ কৰি ওপৰৰ অংশ আমি ডাবল কাটৰি কৰিম, গতিকে এনেকৈ চিনে চিনে আঁকি ল'ব। যিটো মই ডাবল ফল্ড কৰিলোঁ তাৰে চিনে চিনে যিটো ভাঁজ লৈছিলোঁ সেই ভাঁজৰ পৰা ওপৰডোখৰ মই আঁকি দিলোঁ আৰু এনেকৈ জইন কৰি দিলোঁ। আৰু মিডল পইণ্টৰ এতিয়া মই এই মিডল পইণ্টত মই এটা চেইন দিম আৰু দুইটা চাইডে 1 ইঞ্চিকৈ বহাম। দুইটা চাইডে 1 ইঞ্চি মই বহাইছোঁ আৰু এই ওপৰৰ কৰ্ণাৰ পৰা অকণমান ওপৰলৈ বহাই দিছোঁ আৰু এইটো কৰ্ণাৰ পৰা অকণমান বহাই দিছোঁ। আৰু যিটো এটা কৰ্ণাৰ মই 1 ইঞ্চি বহাইছিলোঁ, এই 1 ইঞ্চি মই জইন কৰি দিছোঁ। আৰু এই যিডাল মই এই তলৰ অংশত মই সম্পূৰ্ণ চিনডালৰ মাজ অংশৰ পৰা মই এনেকৈ 1.5 ইঞ্চি বহাই আকৌ মই দুটা কৰ্ণাৰ জইন দিম। আপোনালোকে মই যেনেকৈ দিছোঁ তেনেকৈ বস্তুটো আঁকি ল'ব। মই চক পেঞ্চিলে আঁকিছোঁ যদিও বেছি ভালকৈ ধৰিব নাই পৰা। দেখিছে নহয়, এটা মোৰ কাটৰি শ্বেপ ওলাই গৈছে। এতিয়া এই চিনে চিনে আপোনালোকে কাটি দিব। এই দুইটা মোৰ অকণমানহে বহাব, মানে ½ ইঞ্চিতকৈ অকণমান কমেই হ'ব।
আৰু এতিয়া চিনে চিনে কাটি দিয়ক। এয়া দেখিছে নহয়, মোৰ কাটৰিৰ ওপৰৰ ভাগটো ওলাই গ'ল। ইয়াত আৰু এটা ভাগ ওলাব। এই ভাগটো মই আকৌ এতিয়া বেলেগ এখন কাগজত কাটিম। অকণমান কাটৰিটোত জটিল হয়, কিন্তু ভালকৈ চালে আপোনালোকৰ সহজ হৈ যাব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। মই নতুন নতুন টিপছ, সৰু সুৰা নতুন নতুন টিপছ আপোনালোকক দি থাকিম। এয়া দেখিছেনে, কাটৰিটো তলৰ অংশ মই সম্পূৰ্ণ জোখটো লৈ লৈছোঁ। কিমান হয়, এটা ওলালে 8.5, গতিকে আৰু এখন কাগজত তেনেকৈ ডাবল ফল্ড কৰি দীঘলে 8.5 লৈছোঁ। এতিয়া মই বহলে 4 ল'ম। দুইটা চাইডে মই 4 লৈ জইন কৰি দিম। এতিয়া মিডল অংশত এটা পইণ্ট দি 1/2 ইঞ্চি ওপৰলৈ বহাই দিম। আৰু এই চিনডালৰ পৰা তললৈ 1/2 ইঞ্চি ডাউন কৰিবলৈ এটা চিন দিম। আৰু আনটো মূৰে 1 ইঞ্চি তললৈ চিন দিম। আৰু সেই ওপৰৰ মিডলৰ পৰা মই এনেকৈ জইন কৰি দিম। দেখিছেনে, মই যেনেকৈ কৰিছোঁ আপোনালোকে যদি এনেকৈ কৰে তেতিয়াহ'লে কাটৰিটো বৰ ধুনীয়া হ'ব। মই চিলাই দেখুৱাই দিম আপোনালোকক। মই নতুন নতুন ভিডিঅ'বিলাক আনি থাকিম। আপোনালোকে যিবিলাকে ইচ্ছুক, আচলতে আজিকালি প্ৰায় মহিলাই কাটিং ভিডিঅ' শিকিব বিচাৰি থাকে, আৰু বহুতে জানে, মই জনাবিলাকৰ কাৰণে ভিডিঅ'টো অনা নাই। আৰু যিবিলাকে ধৰক কাটিং ভিডিঅ' খুব বিচাৰি থাকে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো অতি সহজ হ'ব। আৰু এই ব্লাউজৰ কাটিং চাই মই ভাবোঁ মই নিশ্চয় উপকৃত হ'ব পাৰিব। আৰু ভিডিঅ'টোত মই খুব সহজ সৰলভাৱে বুজাই দিছোঁ। যদি আপোনালোকে শিকিব বিচাৰে, নতুন নতুন কথা শিকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু বুজি নাপালে কমেণ্ট কৰিব। দেখিছেনে, এতিয়া মই এনেকৈ উলিয়াই ল'লোঁ আৰু কাটি দিম এতিয়া। দেখিছে নহয়, এয়া মই কাটৰি কেনেকৈ কাটিব লাগে তাৰে দেখুৱালোঁ। দেখিছে নহয়, 4 ইঞ্চি ওপৰত এনেকৈ চিন দি 1 ইঞ্চি বহলাই দি আকৌ চিন দি এনেকৈ এখন চিলাব লাগিব। আৰু মই চিলোৱা ভিডিঅ' মই আনি থাকিম। এয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু মোক আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।